উচ্ছেদক লৈ সমূহ সমৰত সংখ্যালঘু সংগঠন এফালে একাংশ সংগঠনে উচ্ছেদৰ বিৰোধ কৰিছে আনফালে খিলঞ্জীয়া মুছলমানৰ সংগঠনে সমৰ্থন কৰিছে উচ্ছেদক গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদে সমৰ্থন কৰিছে উচ্ছেদক সমৰ্থন কৰাৰ বাবে সংগঠনটোক পূৰ্ববংগীয় মুছলমানৰ সংগঠনে অনাহকত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অভিভাষী বিধায়ক সংগঠনৰ বাবে খিলঞ্জীয়া মুছলমানসকলৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ সংগঠনটোৰ লগতে উচ্ছেদৰ সময়ত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে চৰকাৰক খিলঞ্জীয়া মুছলমানক পূৰ্ববংগীয় মুছলমানৰ সৈতে একাকাৰ নকৰিবলৈ আহ্বান জনাইছে গুৱাহাটীত সংবাদমেল সম্বোধন কৰিছে গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদে সংখ্যালঘুৰ নামত অহা তৰুণ গগৈৰ দিনত যি অৰ্থনৈতিক পেকেজ দিছিল 703 কোটি টকা 14খন জিলাত এমএছডিপিৰ আণ্ডাৰত 10 কোটিকে টকা দিয়া হৈছিল তাৰ এটকাও আমাৰ মানুহে নাপালে অকল 3খন ডিস্ট্ৰিক্টত সেই পইচা ভগাই দিয়া হৈছিল তেতিয়া কিন্তু সেই সময়ত এই সংখ্যালঘু নামধাৰী সংগঠনে গড়িয়া মৰিয়া দেশীসকলে যে পাব লাগে তাৰ কাৰণে তেওঁলোকে এটা শব্দও ব্যৱহাৰ কৰা নাছিল গতিকে সেই সকল সংখ্যালঘুৰ নামত অকল এটা সম্প্ৰদায়কে এটা গোষ্ঠীকে ৰিপ্ৰেজেন্টেটিভ কৰা দেখা যায় আজি যেতিয়া আমি উচ্ছেদক জাতীয় স্বাৰ্থত সমৰ্থন কৰোঁ গড়িয়া মৰিয়া দেশীৰ স্বাৰ্থৰ কথা কওঁ তেতিয়া আমি বিভাজন কৰা বুলি কয় আমাক বিজেপিৰ দালাল বুলি কয় আমি কোনো বিজেপিৰ দালাল নহয় আমি কা আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ সাম্প্ৰদায়িক শক্তিয়ে মিয়া মানুহ যি বুলি কয় তেওঁলোকৰ লগতে গড়িয়া লোকসকলকো সন্দেহৰ আৱৰ্তনত সাম্প্ৰদায়িকভাৱে টাৰ্গেট কৰা দেখা গৈছে যিটো আমি আমাৰ স্বাভিমানত লাগিছে এনে কাৰ্যবিলাক জাতীয় সংগঠনে দৃষ্টি ৰাখিব লাগে আজি খিলঞ্জীয়াক ধৰ্মৰ ভাগত যদি ভাগ কৰিব বিচৰা হয় সেইটো আমি কেতিয়াও মানি নলওঁ খিলঞ্জীয়া আৰু এইটো খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ হ'ব লাগে খিলঞ্জীয়া গড়িয়া মৰিয়া দেশী মৰাণ মটক টাই অহম ইত্যাদি গোটেই জনগোষ্ঠীক এইখিনি আমাৰ খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ব্যক্তিসকলৰ নাম লৈ আমাৰ ধৰ্মটো একে হোৱাৰ কাৰণে সন্দেহৰ আৱৰ্তনত আনি আজি হলত এনেকুৱা ইনচিডেণ্ট হৈছে তাত অলপ মানুহখিনি দুখীয়া মানুহ তেওঁলোকে তাত বহি আছে তেওঁলোকৰ মাটিৰ পাট্টা আছে তাতে তেওঁলোকে দুগৰাকী বিশিষ্ট ব্যক্তিৰ নাম লৈ পেলাই তাত তেওঁলোকক টাৰ্গেট কৰি লোৱা হৈছে পূৰ্ববংগীয় মুছলমান লোকসকলৰ লগতে আমাৰ গড়িয়া মৰিয়া দেশী লোকসকলৰ লগতে অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক আছিলে তাত দেখিছোঁ যে পূৰ্ববংগীয় লোকসকলৰ লগত খিলঞ্জীয়া গড়িয়া মৰিয়া দেশীসকলকো নটিচ দিছে কিন্তু অন্য খিলঞ্জীয়া জনগোষ্ঠীবিলাকক নটিচ দিয়া নাই এই বৈষম্যটো আমি হোৱাটো নিবিচাৰোঁ আৰু খিলঞ্জীয়াৰ স্বাৰ্থত হ'ব লাগে ইয়াত যদি বৈষম্য আনা হয় খিলঞ্জীয়াৰ নামত তেতিয়াহ'লে আমি আহত হ'ম গড়িয়া মৰিয়া দেশীসকল ইয়াৰে ভূমিপুত্ৰ আপোনালোকে চাওক পূৰ্ববংগীয় মূলৰ লোকসকলে য'ত সুবিধা পাইছে ততেই গৈ পেলাই তেওঁলোকে কিন্তু বসতি স্থাপন কৰিছে আৰু তেওঁলোকে বসতি স্থাপন কৰি সমগ্ৰ অসমীয়া জাতিৰ ওপৰত এটা সাংঘাতিক অশনি সংকেত বিয়পাইছে সেই সংগঠনটোৱে সদায় সংখ্যালঘু মানুহক প্ৰতাৰণা কৰি আহিছে আৰু সেই সংগঠনটোৱে বৰ্তমান সময়ত আমি সেই জলাশয়সমূহ সেই ভিজিআৰ ভূমিসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এই নীতিক আমি সমৰ্থন জনোৱাৰ বাবে তেওঁলোকে আমাক কিছু প্ৰত্যাহ্বান আমাৰ সন্মুখত তেওঁলোকে ঠেলি দিছে তেওঁলোকৰ প্ৰত্যাহ্বান আমি কেতিয়াও কেয়াৰ নকৰোঁ আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ এইখন অসম আমাৰ অসম এই অসমখন ৰক্ষা কৰাৰ ক্ষেত্ৰত সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নৈতিক দায়িত্ব আছে সেই দায়িত্ব আমি কেতিয়াও পিছ হুহুকি নাযাওঁ আৰু আপোনালোকে চাওক গড়িয়া মৰিয়া দেশীসকলক সেই পূৰ্ববংগীয় মূলৰ যিসকল প্ৰতিনিধিত্ব কৰা সংগঠন সেইসকলে সদায় তেওঁলোকে আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আপোনালোকে চাওক NRC সময়ত অৰিজিনেল ইনহেবিটেণ্ট আমাক দিয়া হৈছিলে সেই সময়ত তেওঁলোকে আমাৰ বিৰুদ্ধে গোচৰ তৰিছিলে সেইটো আমাক দিব নালাগে বুলি কয় গড়িয়া উন্নয়ন পৰিষদ দিব বিচাৰিছিলে তেতিয়াও তেওঁলোকে বিৰোধিতা কৰিছে আচলতে গড়িয়া মৰিয়া দেশীসকলক তেওঁলোকে যে প্ৰকাৰণতে এখন অসমত নিষ্ক্ৰিয় কৰিবৰ কাৰণে এখন অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিবৰ কাৰণে সেই দল সংগঠনবিলাকে যে অহৰহ কাম কৰি আছে সেই কথাটো